নমস্কাৰ প্ৰিয় দৰ্শক, এটা উৎসৱৰ সামৰণি ঘটিল জয় আৰু পৰাজয়েৰে। 2026 চনৰ 4 মে তাৰিখে সেই উৎসৱৰ সামৰণি ঘটিল আৰু সেই উৎসৱ আছিল 2026 চনৰ বিধানসভা নিৰ্বাচন। মই এইবাৰৰ নিৰ্বাচনক এইবাবেই এক উৎসৱ আখ্যা দিছোঁ যে 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনে আমাৰ বাপতি সাহোন ৰঙালী বিহুটিৰ উৎসৱমুখৰ পৰিৱেশ যেন ক'ৰবাত নহয় ক'ৰবাত ম্লান হৈ পৰাত সহায় কৰিছিল। বাৰু যি কি নহওক, নিৰ্বাচন শেষ, EVMত আবদ্ধ হ'ল প্ৰতিদ্বন্দ্বীবোৰৰ ভাগ্য আৰু অৱশেষত 4 মেত কাৰোবাৰ ভাগ্য উজ্বলিল, কাৰোবাক দুৰ্ভাগ্যই লগ দিলে। জয় আৰু পৰাজয়, অৱশেষত ৰাইজে নিজৰ ৰায় দিলে কোন ৰাজপাতত উঠিব। প্ৰত্যেকেই নিজৰ নিজৰ ৰিপৰ্ট কাৰ্ড পালে। এতিয়া এই ৰিপৰ্ট কাৰ্ড মতে কোনে কি কৰিলে, ক'ত ভাল হ'ল, ক'ত বেয়া হ'ল, সকলো দিশ বিশ্লেষণ কৰি চোৱা উচিত। এয়া আত্মবিশ্লেষণৰ সময়। কিবা ডাঙৰ কৰিম বুলি বা কিবা এটা ডাঙৰ হ'ব বুলি ভাবি কেৱল সপোন দেখিলেই নহ'ব। সেই সপোনক বাস্তৱ ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰম অতি প্ৰয়োজন। আৰু লগতে আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এক পৰিকল্পিত ৰণনীতি, যি অবিহনে আপুনি ব্যক্তিগত জীৱনেই হওক বা ৰাজনীতিয়েই হওক ক'তো সফল হ'ব নোৱাৰে। 2026 অসম বিধানসভা নিৰ্বাচনত বিৰোধীয়ে সেই কাম কৰিব নোৱাৰিলে বুলি নিৰ্বাচনী ফলাফলত এক প্ৰকাৰ ওলাই পৰিল। নিৰ্বাচনী ৰাজনীতিত সফলতাৰ বিচাৰৰ মাপকাঠি হৈছে জয় আৰু পৰাজয়, যি গণতান্ত্ৰিক ব্যৱস্থাত দুয়োটাই অতি প্ৰয়োজনীয়। বিজেপি নেতৃত্বাধীন NDA এইবাৰ এক ইতিহাস ৰচনা কৰিলে। তেওঁলোকে 100ৰো বেছি সমষ্টি দখল কৰি ক্ৰমাগত তৃতীয়বাৰৰ বাবে ৰাজ্যৰ ৰাজপাটত অধিষ্ঠিত হ'ল। কিন্তু বিৰোধীৰ বাবে এই ছবি দেখা গ'ল সম্পূৰ্ণ বিপৰীত। বহুতেই ভাবিছিল, বহুতে আশা কৰিছিল যে এইবাৰ বিৰোধী মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰিলেও অন্ততঃ নিৰ্বাচনত এক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব। কিন্তু বিৰোধী মিত্ৰজোঁটক নেতৃত্ব দিয়া গৌৰৱ গগৈকে ধৰি কেইবাজনো শীৰ্ষ নেতাই মুখ ঠেকেচা খালে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰুণজ্যোতি গগৈও এইবাৰ নিৰ্বাচনৰ ভোটযুদ্ধত উত্তীৰ্ণ হ'ব নোৱাৰিলে। আনফালে সন্মুখৰ পৰা বিজেপি আৰু মিত্ৰদলক নেতৃত্ব দি কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰে ৰাজ্যত নিজ দল তথা মিত্ৰপক্ষৰ সপক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জয়ৰ ইতিহাস ৰচিলে। অতি সহজতে দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি কৰিলে। বিৰোধীয়ে নিশ্চয় এই পৰাজয়ৰ কাৰণ আৰু ইয়াৰ কাৰকসমূহ বিচাৰ কৰিব বা বিশ্লেষণ নিশ্চয় কৰিব। কিন্তু সাধাৰণ ৰাইজৰ চকুত যি ধৰা পৰিল বা ৰাইজে যি দেখিলে, তাৰ ভিত্তিত বিৰোধীয়ে যদি এই প্ৰধান ভুলকেইটা নকৰিলেহেঁতেন, শাসনৰ গাদীত বহিব নোৱাৰিলেও খুব কমেও এক শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিব পাৰিলেহেঁতেন। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে বিৰোধী মিত্ৰজোঁটে কি ভুল কৰিলে, ক'ত ভুল কৰিলে। তেওঁলোকৰ প্ৰথম ভুলটো হ'ল ৰাইজৰ মন বুজিবলৈ চেষ্টা নকৰাটো। বিৰোধী মিত্ৰজোঁটে ক'ৰবাত নহয় ক'ৰবাত এই ভুলটো কৰিলে। তেওঁলোকে মানুহৰ মন বুজিবলৈ সক্ষম নহ'ল। আজিকালি সামাজিক মাধ্যমত বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা হয়, কিন্তু সেই চৰ্চাত কোনো সমাধান নাথাকে, গঠনমূলক আলোচনা নাথাকে। ইয়াৰ কাৰণ হ'ল যিকোনো মানুহে নিজৰ ইচ্ছামতে ছ'চিয়েল মিডিয়াত কথা ক'ব পাৰে, যাৰ বাবে আলোচনা গৈ গৈ সমালোচনাহে হয়, নহ'লে যুক্তিতৰ্ক নহৈ কেৱল তৰ্কযুদ্ধহে হয়। কেৱল মাত্ৰ ছ'চিয়েল মিডিয়াত বা TV চেনেলৰ ডিবেটত কেইটামান বক্তৃতা দি ৰাইজৰ মন বুজিব নোৱাৰি। আপোনালোকে যি সমস্যা লৈ সাধাৰণ ৰাইজৰ ওচৰলৈ যাব লাগিছিল, সাধাৰণ ৰাইজৰ পথাৰ পাকঘৰ আদিত সোমাব লাগিছিল, সেয়া আপোনালোকৰ বাতানুকূলিত কোঠাতে আবদ্ধ হৈ থাকিল, যাৰ বাবে মানুহৰ মনত আপোনালোকৰ কথাবোৰ শিপাই নগ'ল। কেৱল বাক্যযুদ্ধতেই ব্যস্ত থকা অভ্যাস এৰি তৃণমূল পৰ্যায়লৈ নিজকে লৈ যোৱাৰ মানসিকতা ৰাখিব লাগিব। তাৰ বাবে দিনে নিশাই কষ্টটো কৰিব লাগিব। বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলবোৰে তৃণমূল পৰ্যায়ত যথেষ্ট কাম কৰিছে। মানুহৰ মাজলৈ গৈ তেওঁলোকৰ সাংগঠনিক ভেটি ইমান শক্তিশালী ৰূপত গঢ়ি তুলিছে যে বিৰোধী মিত্ৰজোঁটে সেইবোৰত আঘাত হানিব নোৱাৰিলে। মানুহে অৰ্থাৎ সাধাৰণ ৰাইজে কি বিচাৰে সেইবোৰক লৈ চিন্তা কৰক, পৰিকল্পনা কৰক। এতিয়া আকৌ 5 বছৰ সময় আছে আপোনালোকৰ হাতত। কেৱল নিৰ্বাচনৰ আগমুহূৰ্তত সেই এয়াৰ কণ্ডিশ্যন কোঠাত বহি জনতাক নিয়ন্ত্ৰণ কৰা অভ্যাস এৰক, ত্যাগ কৰক। দ্বিতীয়তে, বিজেপি মিত্ৰজোঁটে এই নিৰ্বাচন সুচাৰুৰূপে পৰ্যবেক্ষণ কৰাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে কেৱল এক পৰ্যটকৰ ভূমিকাহে পালন কৰিলে। 2021 নিৰ্বাচনত বিজেপিয়ে মাত্ৰ 60খন আসন লাভ কৰিছিল। এইবাৰ সেই সংখ্যা 20তকৈ অধিক বাঢ়ি 80 অতিক্ৰম কৰিলে।
এয়া তেওঁলোকৰ নিৰ্বাচন গভীৰভাৱে অতি নিকটৰ পৰাই পৰ্যবেক্ষণ কৰাৰ ফচল। বিপৰীতে কংগ্ৰেছে 2021ত 29খন আসন লাভ কৰিছিল, কিন্তু এইবাৰ 2026ত সেই সংখ্যাই 20ৰো অতিক্ৰম কৰিব নোৱাৰিলে। অৰ্থাৎ তেওঁলোকে যোৱাবাৰৰ যি ফলাফল আছিল তাৰ লগত যোগ হ'ব বুলিহে ভাবিলে, কিন্তু তাৰ পৰা কমিবও যে পাৰে সেই কথা চিন্তাই নকৰিলে। অন্যহাতে BTADত 2021ত UPPLে 6খন আসন লাভ কৰিছিল, সেইবাৰ 4খন আসন পাইছিল BPFে। কিন্তু এইবাৰ 2026ৰ বিধানসভা নিৰ্বাচনত UPPLৰ অস্তিত্বই নাথাকিল। 10খন আসনেৰে BTADত পুনৰবাৰ হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ ক্ষমতা ঊৰ্ধ্বমুখী কৰিলে। এতিয়া আটাইতকৈ মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ বিধানসভাত বিৰোধীৰ দলৰ কোনো নেতা নাথাকিব, দলপতি নাথাকিব। কোনোবাই কোৱা এই কথাটোৱে ইতিমধ্যে সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰিছিল, আৰু সেয়াই হ'ল। নিয়ম অনুসৰি বিৰোধী দলৰ নেতাৰ মৰ্যাদা লাভ কৰিবলৈ কংগ্ৰেছক অতি কমেও 21গৰাকী বিধায়কৰ প্ৰয়োজন আছিল। কিন্তু পৰিতাপৰ বিষয় যে এটা ৰাষ্ট্ৰীয় দলে সেই সংখ্যা চুবলৈ সক্ষম নহ'ল। এয়া একমাত্ৰ তেওঁলোকৰ নিৰ্বাচন ভালদৰে পৰ্যবেক্ষণ নকৰাৰ ফল। তেওঁলোকে বুজিয়েই নাপালে যে তেওঁলোকৰ অংক কেনেকৈ জংক-পংক হৈ ৰ'ল। তৃতীয়তে বিৰোধী মিত্ৰজোঁটে ৰাইজক মূৰ্খ সজাবলৈ গৈ ভুল কৰিলে। বিৰোধীয়ে পাৰে মানে শাসক পক্ষৰ ওপৰত অভিযোগৰ ওপৰত অভিযোগ আনিলে। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধেও অভিযোগ আনিলে। সাধাৰণ ৰাইজৰ 2000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে আৰু আছে অগাধ সম্পত্তি। এনেবোৰ অভিযোগ আনিলেহে, কিন্তু ভিত্তিহীন হৈ পৰিল, কাৰণ তেওঁলোকে একোকে প্ৰমাণ কৰিব নোৱাৰিলে। যদি সেইবোৰ অভিযোগ সঁচা আছিল, সেই সম্পত্তি তেওঁলোকে বেআইনীভাৱে গঢ়ি তুলিছে, তেন্তে বিৰোধী মিত্ৰজোঁটৰ কাম হ'ব লাগিছিল সেইবোৰ প্ৰমাণ কৰা। নিৰ্বাচনৰ 2-3 দিন আগত কংগ্ৰেছৰ এগৰাকী নেতা পৱন খেৰাই বহু অভিযোগ আনিলে, বহু কথা ক'লে। ৰিণিকী ভূঞা শৰ্মাৰ বিদেশত অৰ্থাৎ ডুবাইত সম্পত্তি আছে, 3খনকৈ দেশৰ পাছপোৰ্ট আছে। এই অভিযোগবোৰ যদি সঁচাই আছিল, তেন্তে পৱন খেৰাই ইমান দেৰি কৰিলে কিয়? অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ বিৰুদ্ধে পাকিস্তানৰ লগত লিংক থকা যি অভিযোগ আনিছিল, সেয়া এক পৰিকল্পনাৰ ফল আছিল, যাৰ বাবে গৌৰৱ গগৈৰ জনপ্ৰিয়তা তেওঁৰ নিজ চহৰ যোৰহাটতেই বহু পৰিমাণে কমি গৈছিল। সেই সময়ত ৰাইজে ভবাৰ দৰে তেওঁ অৰ্থাৎ গৌৰৱ গগৈ ইয়াৰ প্ৰত্যুত্তৰত কোনো ষ্টেণ্ড দিব নোৱাৰিলে। প্ৰকৃততে এয়াও এক ৰাজনীতিৰে চাল। মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈক সেই সময়ছোৱাত সেই কথাটোতে ব্যস্ত কৰি ৰাখিলে, যাৰ বাবে তেওঁ হয়তো অন্য কথাত ভালকৈ মন দিব পৰা নাছিল। ৰাইজে বিচাৰিছিল গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মানহানিৰ গোচৰ দিয়ক। ইয়াৰ পৰাই বুজা যায় যে তেওঁ ৰাজনীতিত কিমান পৰিপক্কতা দেখুৱাব পাৰিছে, কাৰণ সাধাৰণ ৰাইজ আজিকালি মূৰ্খ হৈ থকা নাই আৰু মূৰ্খ সজাবও নোৱাৰে। গতিকে মই ভাবোঁ বিৰোধীয়ে এইবিলাক ক্ষেত্ৰতো এবাৰ বিশ্লেষণ কৰি চোৱা উচিত। চতুৰ্থতে বিৰোধীৰ মিত্ৰজোঁটৰ নেতৃত্বত থকা 3 গগৈৰ ভিতৰত গৌৰৱ গগৈৰ স্বভাৱ অলপ অহংকাৰী প্ৰকৃতিৰ আছিল, যাৰ বাবে তেওঁ হয়তো সাধাৰণ মানুহৰ লগত মিলিবলৈ দ্বিধাবোধ কৰিছিল। আন নালাগে এইবাৰৰ নিৰ্বাচনত তেওঁ নিজৰ ৱাৰ্ড বা বুথতেই হাৰিছে, নিজৰ ৱাৰ্ডতেই তেওঁ তেওঁৰ জনপ্ৰিয়তা হেৰুৱাইছে। জানিব পৰা মতে তেওঁ তেওঁৰ ঘৰৰ সন্মুখৰ মানুহকে চিনি নাপায়, মাতবোল নকৰে। নিৰ্বাচনৰ আগত স্থানীয় ৰাইজৰ লগত গৌৰৱ গগৈয়ে কোনো ধৰণৰ যোগাযোগেই নকৰিলে। অৰ্থাৎ এই কথাখিনিৰ পৰা আমি এয়াই বুজিব পাৰোঁ যে বিৰোধী মিত্ৰজোঁটৰ নেতৃত্বত থকা গৌৰৱ গগৈ সেই আন্তৰিকতা যোৰহাটবাসী ৰাইজৰ লগত নেদেখুৱালে, যাৰ বাবে তেওঁ আজি পৰাস্ত হ'বলগীয়া হ'ল। পঞ্চমতে আনৰ পৰা শিক্ষা গ্ৰহণ নকৰা মনোভাৱ। আমি সকলোৱে জানো বা আমি সকলোৱে এইটো কাম কৰোঁ বা এটা কাম কৰোঁ যে বিফল হোৱাৰ পাছত আমি বিশ্লেষণ নিশ্চয় কৰোঁ যে আমি কিয় বিফল হ'লোঁ। এইটো অতি আদৰণীয় কথা, কিন্তু কেতিয়াবা আনৰ পৰা অৰ্থাৎ সফল হোৱা গৰাকীৰ পৰাও শিকিবলগীয়া থাকে যে তেওঁ কেনেকৈ সফল হ'ল, তেওঁ কি কৰিলে বা কি কৰিছিল। কংগ্ৰেছৰ লগতে আন দলৰ পৰা পৰাজয় বৰণ কৰা প্ৰাৰ্থীসকলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰা শিকা উচিত। তেওঁলোকৰ পৰিকল্পনা, তেওঁলোকৰ আঁচনি বিশ্লেষণ কৰি তাৰ পৰা শিকনি লোৱা উচিত, যিটো কাম বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সাধনা আৰু পৰিশ্ৰমেৰে কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বৰে পৰা এনে কিছু পদক্ষেপ আৰু কাম কৰিছিল, যিবোৰৰ প্ৰভাৱ কি হ'ব পাৰে সেয়া 4 মে' 2026ত বিৰোধীয়ে ফলাফলত দেখিলে। অসমত আৰু 5টা বছৰৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন, সেয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই দিছিল। কিন্তু এই কাম তেওঁ বা বিজেপিয়ে একেদিনাই কৰা নাছিল। তেওঁলোকে একেদিনাই মানুহক বুজাবলৈ চেষ্টা কৰা নাছিল।
কিছুমান ক্ষেত্ৰত যদিও বিজেপিৰ সাম্প্ৰদায়িকতাৰ ভাৱ স্পষ্ট আছিল, কিন্তু সেইখিনিৰেই বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জাতীয় জীৱনৰ সংকটৰ কিছু দিশ সাধাৰণ মানুহে গ্ৰহণ কৰাকৈ দাঙি ধৰিছিল। তেওঁলোকে পৰিকল্পিতভাৱে কিছুমান কথা কৈছিল, যেনে ঘোষ নিদিয়াকৈ চাকৰি পোৱাৰ কথা। আগতে কংগ্ৰেছৰ দিনত চাকৰি এটা পাবলৈ বহু পইচা পাতি দি ঘোষ দি কষ্টও কৰিবলগীয়া হৈছিল, কিন্তু চাকৰি পাবনে নাপাব তাৰ কোনো গেৰাণ্টি নাছিল। এই পৰিৱেশটোৱে বহু যুৱক যুৱতীক বিজেপিমুখী হ'বলৈ বাধ্য কৰাইছিল। এই ক্ষেত্ৰত তেওঁলোকৰ IT চেলে অৰ্থাৎ প্ৰচাৰ বিভাগত থকা মানুহখিনিয়ে যথেষ্ট কষ্ট কৰিছিল। তেওঁলোকে জানিছিল যে দেশৰ বা ৰাজ্যৰ মহিলাখিনিক যদি হাতলৈ আনিব পৰা যায়, তেন্তে সেই মহিলাখিনিৰ পৰিয়ালো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আহিব। সেয়েহে তেওঁলোকে মহিলাকেন্দ্ৰিক আঁচনিসমূহৰ বহুল প্ৰচাৰ কৰিছিল, যি ৰাজ্যৰ মহিলা ভোটাৰসকলক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিলে। ৰাজ্যৰ মহিলাসকল ইমানেই বিজেপিৰ প্ৰতি, বিশেষকৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আকৰ্ষিত হৈ পৰিল যে তেওঁক ৰাজহুৱাকৈ চুমা খাবলৈও দ্বিধাবোধ নকৰিলে। বিৰোধী মিত্ৰজোঁটে বিজেপিৰ এই বিশ্বাসত আঘাত হানিবলৈ সক্ষমেই নহ'ল। ষষ্ঠ তথা আটাইতকৈ গুৰুত্বপূৰ্ণ ভুলটো হ'ল নিৰ্বাচনী ইস্তাহাৰত আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ন্যায় অন্তৰ্ভুক্ত কৰাটো। বিৰোধী মিত্ৰজোঁটে জুবিনদাৰ নাম লৈ ৰাজনীতি কৰিলে। এয়া সাধাৰণ ৰাইজৰ পৰা আদি সকলোৰে অভিযোগ। জুবিনদাৰ নামত ৰাজনীতি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটেও কৰিছে, কিন্তু নাম নোলোৱাকৈ, যাৰ বাবে স্বয়ং গৰিমা শইকীয়া গাৰ্গেও আপত্তি কৰিছিল। 100 দিনৰ ভিতৰত ন্যায় দিম বুলি নিৰ্বাচনী প্ৰচাৰ চলালে বিৰোধী মিত্ৰজোঁটে। জুবিনদাৰ ন্যায়ৰ লগত সাধাৰণ মানুহৰ লগত জড়িত হৈ থকা সৰু সৰু কথাবোৰ তেওঁলোকে পাহৰি পেলালে। সাধাৰণ মানুহৰ লগতে নিজৰ মাজতো তেওঁলোকৰ এক কমিউনিকেশ্যন গেপ আছিল। ইয়াৰ উপৰি জেনজি, চিপৰাং আদি বহু কাৰকৰ কথা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে চৰ্চা হৈছিল। সাধাৰণ মানুহে ভাবিছিল সঁচাকৈয়ে এইবোৰ কাৰকে শাসকীয় বিজেপিক বিপদত পেলাব পাৰে আৰু কংগ্ৰেছ তথা বিৰোধী পক্ষক ইয়াৰ সুফল দিব পাৰে, কিন্তু বাস্তৱত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে পৰিলক্ষিত হ'ল। আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো আছিল যে অতি কম সময়ৰ ভিতৰত কংগ্ৰেছ এৰি বিজেপিলৈ অহা ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈও জয়ী হ'ল। বিজেপিয়ে যি পৰ্যায়ৰ ৰাজনীতি কৰিছিল, সেই ৰাজনীতিত আছিল তৃণমূল পৰ্যায়ৰ সৈতে যোগসূত্ৰ, এক মহা যোগসূত্ৰ, যিটো কংগ্ৰেছ বা বিৰোধী দলৰ ক্ষেত্ৰত পৰিলক্ষিত নহ'ল। বহুকেইটা সমষ্টিত ৰাইজৰ পৰিৱৰ্তনৰ ইচ্ছাক বিৰোধী নেতৃত্বই ভোটলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। জাতীয়তাবাদত বিশ্বাসী জনতাই কংগ্ৰেছৰ সৈতে সংগী হোৱাত ক্ষোভ উজাৰিলে, তেওঁলোকক স্বীকাৰ নকৰিলে। এইবাৰ নিৰ্বাচনত কেইবাটাও গুৰুত্বপূৰ্ণ কথাই স্থান লৈছিল। তাৰ ভিতৰত খিলঞ্জীয়াৰ প্ৰতি আহিব পৰা ভাবুকি আৰু কংগ্ৰেছৰ মিয়া প্ৰীতি। এই কথাখিনি মানুহৰ মাজলৈ বিজেপিয়ে এনেকৈ লৈ গ'ল যে সেয়াই যেন সত্য প্ৰমাণিত। বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰত কোনো এটা সফল পদক্ষেপ ল'ব নোৱাৰিলে, আৰু লৈছিলে যদিও একো কামতেই নাহিল। এই ফলাফলক লৈ এতিয়া বিভিন্নজনে বিভিন্ন ধৰণে বিশ্লেষণ আগবঢ়াব, কিন্তু বিৰোধীয়ে এই বিষয়ক লৈ কেনেদৰে বিশ্লেষণ আৰম্ভ কৰে সেয়াহে লক্ষণীয় হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বৰে পৰা এনে কিছু পদক্ষেপ আৰু কাম কৰিছিল, সেইবোৰ নিশ্চয় শলাগিবলগীয়া, যাৰ প্ৰভাৱ ৰাইজৰ লগতে বিৰোধীয়েও দেখিলে। যুঁজত জয় পৰাজয় থাকেই, পৰাজয় মানে শেষ নহয়। জুবিনদাৰ কথাৰে যদি ক'ব খোজোঁ, আকৌ আৰম্ভ হয়। গতিকে যি দলৰে নহওক, পৰাজয় বৰণ কৰা সকলে ইয়াৰ পৰা শিকক, নিজৰ ভুলবোৰ শুধৰাই লওক আৰু আগবাঢ়ক। লগতে শাসক পক্ষইও অহংকাৰক প্ৰশ্ৰয় দিয়া উচিত নহ'ব যে আমি ইতিহাস কৰিলোঁ। জনগণৰ কল্যাণমুখী কামবোৰেৰে নিজৰ পৰিচয় দাঙি ধৰক, তাৰেই কামনাৰে আজিলৈ ধন্যবাদ।